মথুরার প্রজা যত মানে অপরাধ এই কংস মহারাজ কি কব কোনে জানে কোনে কোনে কিবা অপরাধ কবলৈ কিবা আছে মোৰ কোনে জানো শুনিবা নিশ্চয় ৰজা তুমি সৰ্বশক্তিমান সকলো কৰিব পাৰা নিজ ইচ্ছামতে সঁচা হওক মিছা হওক ন্যায় বা অন্যায় সবার বিধান হব ইচ্ছাতে তোমার এই গর্ভতে আজি গর্বিত হয়ে তোমার কিরে হিমাদ্রি লঙ্ঘিছে হত্যা কৈ ভগিনী নিজৰ মৰণ বুজিব খুজিছা সকলোৱে মহাপুকে নিদ্ৰাৰ কোলাত ইচ্ছামতে কৰে বিচৰণ কিন্তু এই কংস কপালত নাই তাৰ সেই সুখ দুগ্ধ ফেনাদ্বীপ সেই শান্তিৰ কোমল শয্যা সিও যে অশান্তিৰ কন্ত করে কন্তকিত পরিবর্তে মহারাজ তার পরিবর্তে মহারাজ দৈবকীর গর্ভজাত সকলো সন্তান যে মুহূর্ততে ভূমিষ্ঠ হব তার পাছতে এজন এজন করে আনি দিম তোমার হত্যা করে কি হতো তুমি হবা সাবধান ভাবিছো বসুদেৱ পাৰিবানে সঁচাকৈ প্ৰতিজ্ঞা পালিব যদি পাৰা নাই মোৰ কোনো আপত্তি তোমালৈ চাই মই দিব পাৰো মুক্তি দৈৱকী শক্তিধর নরপতি তুমি প্রজা আমি আশ্রিত তোমার দুর্বল আমার পরা প্রবল শক্তিরে তুমি আপন ইচ্ছারে কাহি নিব পারা যত আশা সকলো আমার তথাপিতো কংসৰ ভাৱত অভিনয় কৰিছে কি ক'ব বালিপাৰা আৰু চাৰিদুৱাৰ উন্নয়ন সমিতিৰ সৌজন্যত যি ৰাস মহোৎসৱ উদযাপন কৰাৰ সিদ্ধান্ত লৈ মোক এটি অনুৰোধ কৰিছিল যে যিহেতু মই আগতেও কংস লওঁ এইবাৰ বালিপাৰাত কংস ল'বৰ কাৰণে গতিকে ৰাইজৰ অনুৰোধত মই আজি কংসৰ ভাও দিবৰ কাৰণে প্ৰস্তুত হৈ আহিছোঁ গতিকে আজি এই বালিপাৰাত প্ৰথমবাৰৰ কাৰণে মই কংসৰ ভাওত অৱতীৰ্ণ হ'ম খন্তেক পিছতে গতিকে ৰাইজৰ আশা কৰা ধৰণে ময়ো প্ৰাৰ্থনা জনাইছোঁ ঈশ্বৰক যাতে ৰাইজক সন্তুষ্ট হোৱাকৈ কংসৰ অভিনয়টো মই কৰিব পাৰোঁ তাৰ কাৰণে মই আশীৰ্বাদ বিচাৰিছোঁ কালকেতো কোৱা এই পচন্দ যে ঘূৰুৱা ঘূৰুৱা বিজুলী বেগে তিক্ত তৰোৱাল আনন্দতুন মুক্ত প্ৰজা পলাওক লৰি মৃত্যু মোৰ কোনো নাই শত্ৰু সকলো বধ কৰা যাকে যতে পোৱা বলিয়া দতাল হাতী তুৰন্তে আনি মেলি দিয়া প্ৰজা সাগৰত আনন্দতুন মুক্ত প্ৰজা পলাওক লৰি যিহেতুকে আজি বিজেপি জয়লাভ কৰিছে আপোনাৰ ভাষাত আজি কংসৰ ভাষাত ক'বলৈ গ'লে সাধাৰণতে কংসকটো মানুহে দুষ্কৃতিৰ প্ৰতীক বুলিহে ভাবে মই আজি কংগ্ৰেছৰ হৈ পেলাই কংসৰ ৰূপ ধাৰণ কৰিছোঁ কাৰণ আজি বিজেপিৰ পতন নহয় কংগ্ৰেছৰহে পতন হৈছে কাৰণ 5-0 য'ত আমি আশা কৰিছিলোঁ 4-1 গতিকে তেওঁলোকে শূন্য হ'ল নহয়
গতিকে আজি আচলতে মোৰ কেৰেক্টাৰটো সাজিলহেঁতেন কংগ্ৰেছ দলৰ হ'লেহে সাজিলহেঁতেন, কাৰণ আজি পতনটো কংগ্ৰেছৰহে হৈছে, কাৰণ কংসৰটো পতন হ'বগৈ নহয় কৃষ্ণৰ হাতত। গতিকে আজিৰ দিনটোত আমি ক'ব পাৰোঁ যে সংস্কৃতিৰ প্ৰতীক আচলতে ভাৰতীয় জনতা পাৰ্টি, দুষ্কৃতিৰ প্ৰতীক হ'ল কংস। গতিকে কংস আজি নিধন হৈছে, মানে কংগ্ৰেছ এই উপ নিৰ্বাচনত আজি নিধন হৈছে।